সকলো ঠাইতে মুখ চলোৱা কেতিয়াবা নিজৰ কাৰণে হানিকাৰক হ'ব পাৰে। আজিকালি বেছিভাগ ল'ৰা ছোৱালীয়ে ডাঙৰক সন্মান নকৰে। বৰ্তমান বহুত ল'ৰা ছোৱালীয়ে ডাঙৰক সন্মান নকৰে। যদি কোনোবা এজন ডাঙৰ কাষত আছে, চিখৰ খাব লাগিলে তেওঁৰ আগতে খায়। আগতে যদি এজন শিক্ষকে আহি আছিল এফালেৰে আৰু আনফালেৰে ল'ৰা এজনে চাইকেলেৰে আহিছিল, তেতিয়া ল'ৰাজনে চাইকেলৰ পৰা নুমিছিল আৰু শিক্ষকজনক মাত দি কেনে শিক্ষকজন যেতিয়া শিক্ষকজনৰ পাৰ হৈছিল তেতিয়াহে চাইকেল চলাইছিল। আজিকালি তেনেকুৱা কোনো একো দেখা নাযায় আৰু আজিকালি কোনো শিক্ষককো তেনেকুৱা সন্মান নকৰে। আৰু আজিকালি আমি বহুত ছ'চিয়েল মিডিয়াত ভিডিঅ' দেখা পাওঁ তেনেকুৱা। আমি আমাৰ শিক্ষাগুৰুক সন্মান কৰিব লাগে। শিক্ষাগুৰু বুলি নহয়, আমি আমাতকৈ ডাঙৰ সকলোকে সন্মান কৰিব লাগে। ছাৰ বাইদেউ যিমান ডাঙৰ আছে সকলোকে সন্মান কৰিব লাগে। বৰ্তমান সমাজত কিছুমান এনেকুৱা দেখা যায় যে ডাঙৰক আজিকালি সন্মানে নকৰে। আৰু মোৰ ভিডিঅ'টো যোনে চাই আছে সকলোকে মই কৈছোঁ, সকলোৱে ডাঙৰক সন্মান কৰিব। আমি ডাঙৰক সন্মান কৰিব লাগে, সেইকাৰণে সকলোৱে ডাঙৰক সন্মান কৰিব।